যোৱাকালি মোৰ 1 কেজি ওজনৰ কেকৰ অৰ্ডাৰ এটা আছিলে। গাঁৱৰে হয়, সেইকাৰণে ময়ো ভাবিলোঁ লাহে ধীৰে বনাই কৰি দিম। যোৱাকালি ছানডে আছিল যেতিয়া পাৰ্লাৰলৈও নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু নাই, কেকটো বনাই থাকোঁতে আকৌ কাষ্টমাৰৰ ফোন আহি ক'লে যে আমি ক'ৰবালৈ যাব লাগিব, আজিয়ে ফেচিয়েল কৰিব লাগে, চুলি কাটিবলৈ। সেইকাৰণে আকৌ পাৰ্লাৰলৈ গ'লোঁ, গৈ কৰি ফেচিয়েল, হেয়াৰ কাট আৰু থ্ৰেডিং কৰিলোঁ। যোনে যোনে ফোন কৰি দিছিল তেওঁলোকৰ কামকেইটা কৰিলোঁ। তাৰ মাজতে আকৌ পাৰ্চেল দুটাও আহিল, পাৰ্চেল দুটাও ল'লোঁ। লৈ কৰি ঘৰলৈ গুচি আহিলোঁ। বৌ আৰু দাদাই ধিং যাব, সেইকাৰণে মোকো লগ ধৰিছিল। সেইকাৰণে সোনকালে গুচি আহিলোঁ দোকানৰ পৰাও। ধিং মই এবাৰো দেখা নাই, এইবাৰ ফাৰ্ষ্ট টাইম গ'লোঁ আৰু বৌ দাদাই লগ ধৰাৰ কাৰণেও গ'লোঁ বাৰু। তাৰপিছতে ধিং পালোঁ, পাই কৰি আলহী ঘৰত যাম যেতিয়া বৌয়ে কিবাকিবি তেওঁলোকৰ কাৰণে বস্তু কিনি কৰি ল'লে। তাৰপিছতে তেওঁলোকৰ ঘৰ পালোঁ। তেওঁলোকৰ ঘৰ পাওঁতে এনেকৈ ঠাণ্ডা চাহ এনেকৈ খাব দিছিলে। আমি ভাবিছিলোঁ চাহ খাই কৰি গুচি আহিম, কিন্তু তেওঁলোকে ভাতৰো যোগাৰ কৰিলে। তাৰপিছত ভাত খাই কৰি আকৌ তেওঁলোকৰ ঘৰত দেখিলোঁ যে ইমান ধুনীয়া ধুনীয়া ফুলৰ পুলি আছে। তাৰ পৰা আকৌ ফুলৰ পুলি দুটামান ল'লোঁ। লৈ কৰি আমি ঘৰলৈ বুলি ওলালোঁ। ঘৰলৈ বুলি নহয়, তাৰপিছত নগাঁও যাব লগা আছিলে মোৰ বস্তু কেইটামান কিনিবৰ কাৰণে। নগাঁও গ'লোঁ। নগাঁও গৈ ঘৰ পোৱাৰ দেৰিয়ে হ'ল।